মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত শ্যামকানু মহন্তৰ হেলিকপ্টাৰত উঠা ফটো ভাইৰেল হোৱাৰ পাছত বিভিন্ন সময়ত উঠা ফটোবোৰ ভাইৰেল হোৱাৰ পাছত আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে শ্যামকানু মহন্তৰ লগত তেখেতৰ বিশেষ ক্ল'জ সম্পৰ্ক নাছিলে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ শ্যামকানু মহন্তৰ লগত কিমান সম্পৰ্ক আছিলে নাছিলে এই কথাটো ৰাইজে জানিবলৈ বিচৰা নাই। ৰাইজে জানিবলৈ বিচাৰিছে যে জুবিনদাৰ মৃত্যুৰ 6 দিন পাছতো কাৰ ৰাজনৈতিক শক্তিত বলিয়ান হৈ সেই শ্যামকানু মহন্তগৰাকীক এতিয়ালৈকে ধৰিব পৰা নাই, সেই শ্যামকানু মহন্তগৰাকী এতিয়ালৈকে মুকলি আকাশৰ তলত আছে। কিয় জুবিনদাৰ মৃত্যুৰ 6 দিন পাছতো সেই মানুহগৰাকীক চোচৰাই আনি অসমৰ জেলত ভৰোৱা হোৱা নাই? কাৰ শক্তিৰে বলিয়ান হৈ শ্যামকানু মহন্তই এতিয়াও নিজৰ স্পষ্টীকৰণ দি থাকিবলৈ পাৰিছে? অসমৰ কোনবোৰ চেনেল, কোনবোৰ সাংবাদিকলৈ শ্যামকানু মহন্তই নিজৰ ভিডিঅ' পঠাই আছে? শ্যামকানু মহন্তই অসমৰ কাৰ লগত কথা পাতি আছে? কাৰ আশীৰ্বাদত শ্যামকানু মহন্তই ইমান বলিয়ান হৈ এতিয়ালৈকে নিজৰ স্পষ্টীকৰণ দি এটা নেৰেটিভ সৃষ্টি কৰিবলৈ চেষ্টা কৰি থাকিছে? অসমৰ ৰাইজে এই প্ৰশ্নটোহে কৰিছে। ক্ষন্তেক সময় আগতে শ্যামকানু মহন্তৰে পৰিয়ালৰ সদস্য এগৰাকীয়ে কৈছে যে তেখেতে জুবিনদাক পণ্য সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিছিলে, কমোডিটি হিচাপে ব্যৱহাৰ কৰিছিলে তেখেতৰ ব্যৱসায়িক লাভালাভৰ কাৰণে। যিগৰাকী শ্যামকানু মহন্তই জুবিনদাক কমোডিটি হিচাপে ব্যৱহাৰ কৰিছিলে, জুবিনদাক বেমাৰী অৱস্থাত ছিংগাপুৰলৈ লৈ গৈছিলে, জুবিনদাৰ মৃত্যুৰ পাছতো খবৰ পোৱাৰ পাছতো যিগৰাকী মানুহে বিজনেছ মিটিং কৰি আছিলে, সেইগৰাকী মানুহ যিগৰাকী মানুহ জুবিনদাৰ মৃত্যুৰ কাৰণে সমূলমছেই দায়ী, সেইগৰাকী মানুহক এতিয়াও কিয় চোচৰাই আনি জেলত ভৰোৱা নাই? মুখ্যমন্ত্ৰী ডাঙৰীয়া কিহে এনেধৰণে হাত ভৰি বান্ধি ধৰিছে? ৰাজ্যত আপোনালোকৰ চৰকাৰ, কেন্দ্ৰত আপোনালোকৰ চৰকাৰ, কিন্তু কাৰ আশীৰ্বাদত, কাৰ ৰাজনৈতিক শক্তিৰে বলিয়ান হয় সেই শ্যামকানু মহন্তগৰাকী এতিয়াও মুকলি আকাশৰ তলত আছে? সেই মানুহগৰাকী কোনে অধিবক্তাৰ লগত কথা পাতিবলৈ সুবিধা কৰি দিছে? সেই মানুহগৰাকীক কোনে নিউজ চেনেললৈ ভিডিঅ' পঠোৱাবলৈ সুবিধা কৰি দিছে? সেই মানুহগৰাকীক কোনে স্পষ্টীকৰণ দি থাকিবলৈ সুবিধা কৰি দিছে? কাৰ হাত পিছফালে আছে? ৰাইজে লাহে লাহে সেইবোৰ কথা কিন্তু বুজি পাব। গতিকে সময় থাকোঁতে শ্যামকানু মহন্তক তাৰ পৰা ধৰি আনি জেলত ভৰাওক, তাৰ পাছত সকলো কথা তদন্ত কৰি কঠোৰতকৈ কঠোৰতম শাস্তি এই মানুহবিলাকক প্ৰদান কৰক। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আকৌ আমি আহ্বান জনাইছোঁ, যিমান সোনকালে পাৰি সেই শ্যামকানু মহন্তগৰাকী, যিগৰাকী মহন্তই নিজে পৰিয়ালৰ আলোচনাত কয় যে জুবিনদাক পণ্য সামগ্ৰী হিচাপে তেখেতে ব্যৱহাৰ কৰিছিলে, ইউজ কৰি আছিলে। জুবিনদাৰ মৃত্যুৰ খবৰ পোৱাৰ পাছত সেই মানুহগৰাকীৰ হৃদয়ত একো পাৰ্থক্যই নপৰিলে, একো তেওঁৰ চাপ নপৰিলে, একো দুখ বেদনাই তেওঁ ক্ৰিয়া নকৰিলে, তেওঁ বিজনেছ সামিট কৰি থাকিলে। সেই মানুহগৰাকী কেনেকৈ দায়ী নহ'ব জুবিনদাৰ মৃত্যুৰ কাৰণে? কেনেকৈ সেই মানুহগৰাকী ষড়যন্ত্ৰ নকৰিব? কেনেকৈ সেই মানুহবিলাক দায়ী নহ'ব আমি আমাৰ জুবিনদাক হেৰুওৱাৰ কাৰণে? এই প্ৰশ্নৰ উত্তৰ ৰাইজক কিন্তু লাগিব। ৰাইজৰ দৃষ্টি তীক্ষ্ণভাৱে নিবদ্ধ হৈ আছে সকলো কথা বতৰা। ধন্যবাদ। জয় অসম।